চৰাইদলনি ঐতিহ্যমণ্ডিত পদুমণি গাঁৱৰ ৰাইজে গোটেই পুৰুষ মহিলা ডেকা গাভৰু বৃদ্ধ আবাল বনিতালৈকে চুঙা দিয়া চাউল খোৱা পৰ্ব তেওঁলোকে নধান চপালে আৰু নধানৰ বৰা চাউলে বাঁহৰ চুঙাত চুঙা দিয়া চাউল পৰ্ব অনুষ্ঠান পাতিছে সকলোৱে আনন্দ কৰিছে মই ৰাইজৰ লগত আহি এপাক আনন্দ কৰিব পাৰিলোঁ আৰু এইটোৱে আমাৰ পৰম্পৰা এইটোৱে আমাৰ ঐতিহ্য এই পৰম্পৰা ঐতিহ্যই আমাৰ ৰাইজক একত্ৰিত কৰি ৰাখিছে এইটো আমাৰ স্বাভিমান আৰু এইটো আমাৰ পৰিচয় গতিকে আমাৰ ঐতিহ্যমণ্ডিত পদুমণি গাঁওবাসী ৰাইজে ইমান সুন্দৰভাৱে এই চুঙা চাউল পৰ্ব অনুষ্ঠান পতাৰ বাবে আৰু এই অনুষ্ঠান তেওঁলোকে ওলোৱা মানুহে উদযাপন কৰাৰ বাবে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ অতি সুন্দৰ এটা অনুভৱ ভাল লাগিছে আমি আচলতে নৱপ্ৰজন্মক এই আমাৰ হেৰাই যোৱা সংস্কৃতিবিলাক ধৰি ৰখাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসত আমি সফল হৈছোঁ বুলি ভাবিছোঁ যে চুঙা চাউলেই হওক বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ অনুষ্ঠান সেই আমাৰ গাঁওবিলাকত হেৰাই গৈছে কিন্তু আমি ধৰি ৰাখিবৰ কাৰণে এই প্ৰয়াস কৰিছোঁ এটা দিনজোৰা কাৰ্যসূচী আমি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ আৰু খুব ভাল লাগিছে আৰু অনুমান কৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই ইয়াৰ পৰা শিক্ষা লাভ কৰিব চুঙা চাউল কিবা আমাৰ সংস্কৃতি কি আমাৰ স্থানীয় বিধায়কগৰাকীয়ে আহি আমাক সহযোগিতা কৰিছে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ অনুষ্ঠানভাগত সাফল্যমণ্ডিত কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ আজি আমাৰ খুব আনন্দৰ দিন আমাৰ আঘোণ মাহত সকলোৱে খেতি বাতি সামৰি যেনেকৈ নামঘৰত এমুঠি নপ্ৰসাদ দিয়াৰ পৰম্পৰা আৰু আমাৰ এই পদুমণি হৰি মন্দিৰৰ সমূহ ৰাইজ একত্ৰিত হৈ আজি আমি এই চুঙা চাউল খোৱা পৰ্বটি বৰা চাউল তিয়াই লৈ তাৰপিছত চুঙাত ভৰাই আমি এই পৰম্পৰাটি ৰক্ষা কৰি যাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ যিখিনি নৱপ্ৰজন্ম তেওঁলোকে এই চুঙা চাউল পুৰি খোৱা এই কথাবিলাক একেবাৰে বুজি নাপায় সেয়ে আমি চেষ্টা কৰিছোঁ আমাৰ সম্পাদক সৰোজ কুমাৰ নেওগে চেষ্টা কৰি সৰু সৰু কণ কণ মইনা মইনী তথা আমাৰ ৰাইজক এই পৰম্পৰাটো সদায় অটুট ৰাখিবৰ কাৰণে আজি তাৰিখৰ পৰা আমি সংকল্পবদ্ধ হৈছোঁ আৰু আমি প্ৰত্যেক বছৰে এনেকৈয়ে এই পৰম্পৰাটো যাতে সদায় যাওঁতে যুগীয়া চিৰযুগমীয়া হৈ থাকে সেই চেষ্টা আমি অব্যাহত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ পদুমণি থানৰ সমূহ গোপিনী এনেও খুব ফূৰ্তিঅলা নাম হওক দিহানাম হওক বিয়ানাম হওক বা নামঘৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত আমাৰ সমূহ ৰাইজ খুব ওতঃপ্ৰোতভাৱে জড়িত আৰু আজি আমাৰ মহিলাসকলে ইমান আনন্দিত হৈছে আমাৰ প্ৰথম বিহু মৰা হ'ল তাৰপিছতে এতিয়া সেয়া বেণ্ড পাৰ্টি আহিছে সমূহ গোপিনীয়ে ফূৰ্তি কৰিছে আৰু ইয়াৰ পিছত আমি সমূহীয়াভাৱে এটি দিহানামেৰে আজি আমি অনুষ্ঠানটি শেষ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ